হৰিনামৰ ধ্বনিৰে বিধৌত যোৰহাট মহবন্ধাৰ এৰালতলি পথাৰ। ডেকা বুঢ়া সকলোৰে মুখে মুখে কেৱল গুৰুৰ গুণানুকীৰ্তন। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। সকলোৰে মুখত এটাই ধ্বনি, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ জয়, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয়, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ। মাজত মাত্ৰ দুটা দিন, তাৰ পাছতে লাখ লাখ ভক্তৰ সমাগমেৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব যোৰহাট শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। যোৰহাটৰ মহবন্ধাৰ এৰালতৰি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত উদুলি মুদুলি পৰিৱেশ। 50 লক্ষাধিক ভক্তত বৈষ্ণৱক আদৰিবলৈ সাজু শংকৰদেৱ সংঘ। যোৰহাট মহবন্ধাৰ এৰালতলি পথাৰৰ 1200 বিঘা ভূমি সামৰি 6 পৰা 9 ফেব্ৰুৱাৰীলৈ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শংকৰদেৱ সংঘৰ এইবেলিৰ অধিৱেশন। মুঠ 3,50 লাখ টকা ব্যয় সাপেক্ষে আয়োজিত অধিৱেশনৰ বাকৰিত গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ আয়োজন। প্ৰায় 800খন বিপণীত থাকিব বিভিন্ন থলুৱা সামগ্ৰী, বাদ্য, সাজপাৰ। প্ৰদৰ্শিত হ'ব মাজুলীৰ মুখাশিল্প, বাঁহ শিল্প, সাঁচিপাতৰ পুথিৰ লগতে মৰাণৰ হেমপ্ৰভা চুতীয়ে গামোচাত বৈ উলিওৱা গুণমালা। সেই এতিয়া শেষ প্ৰস্তুতি আয়োজক সমিতিৰ। আমাক যিহেতু 35খন উপসমিতি মূল সমিতিৰ তলত আছে, এই 35খন উপসমিতি আমি পুৰুষাৰ্থ চেষ্টা কৰি আছোঁ যাতে আমাৰ এই গ্ৰন্থমেলা প্ৰদৰ্শনী আৰু বহি বাণিজ্য এই যে আমি সুকলমে ইয়াত অনুষ্ঠিত কৰি সকলোকে এটা ভাল বাৰ্তা দি আমি যোৰহাটৰ পৰা পঠাব পাৰোঁ, এই কথাটো আমি লক্ষ্য ৰাখিছোঁ। আৰু ইতিমধ্যে আপোনালোকে সকলো গম পাইছে যে 1200 বিঘা মাটিৰে বৃহৎ এলেকাত এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ ইয়াত অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী 6, 7 আৰু 8, 9 তাৰিখে। গতিকে আমাৰ ইয়াত যিটো প্ৰদৰ্শন কৰিব লাগিব 800খন আমি ব্যৱস্থা কৰিছোঁ দোকানৰ। গতিকে এই 800খন বিপণন আমি কেনেদৰে তেওঁলোকক সুবিধা কৰি দিব পাৰোঁ এইটো আমি চেষ্টা কৰি আছোঁ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ উদাৰ মানৱতাবাদী আধ্যাত্মিক দৰ্শনৰ আধাৰত প্ৰতিষ্ঠা লাভ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনক লৈ যোৰহাটত এতিয়া সীমাহীন ব্যস্ততা। অধিৱেশনস্থলীত নিৰ্মাণ কৰা হৈছে অস্থায়ী নামঘৰ আৰু নামঘৰত প্ৰতিদিনেই গুৰুৰ গুণানুকীৰ্তন চলিছে। দূৰ দূৰণিৰ ভকত বৈষ্ণৱ থকাৰ সুবিধাৰ্থে ইতিমধ্যে অধিৱেশনস্থলীত সাজু কৰি তোলা হৈছে 200ৰো অধিক আশ্ৰয় শিবিৰ। 10,000 লোকে একেলগে বহি খাব পৰাকৈ সাজু হৈছে ভোজন কক্ষ, সাজু 200টাকৈ চৌকা, য'ত 500 ৰান্ধনীয়ে একেলগে ৰান্ধিব বিবিধ ব্যঞ্জন। মুঠতে অধিৱেশনভাগী সাফল্যমণ্ডিত কৰিবলৈ দিন ৰাতি একাকাৰ কৰি হাত উজান দিছে সকলো ভকত বৈষ্ণৱে। অন্তিম পৰ্যায়ৰ প্ৰস্তুতিত ব্যস্ত আয়োজক সমিতিৰ লগতে ডেকা বুঢ়া সকলো। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন ইতিমধ্যে আমাৰ সমাগত। আমি যোৰহাটবাসীয়ে এই অনুষ্ঠানটোৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ বা ভাৰতবৰ্ষৰ প্ৰায়খিনি ৰাজ্যৰ ভকতক আমি আদৰিবলৈ এই সুযোগটো পাইছোঁ। এই সুযোগটো আমাৰ কাৰণে এটা বৰ বিৰল ঘটনা বুলিয়ে ভাবিছোঁ। গতিকে আমাৰ যোৰহাটবাসীয়ে খুব আৱেগেৰে এই ভকতসকলক আদৰণি জনাবৰ কাৰণে এতিয়াও ব্যাকুল হৈ আছে। ইতিমধ্যে আমাৰ বাপজনে কৈছে বা 35খন উপসমিতিয়ে তেখেতসকলৰ নিজা নিজা কামত খুব ব্যস্ত কৰি আছে আৰু প্ৰায় 90% কামেই প্ৰায় শেষ হ'ল। গতিকে অহা 6 তাৰিখৰ ভিতৰত সকলোখিনি কাম সম্পূৰ্ণ হ'ব। ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ আহি একত্ৰিত হ'ব এৰালতলি পথাৰত। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে মিলনস্থলী হৈ পৰিব শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাকৰি। এৰালতলি পথাৰৰ পৰাই গুৰুজনাৰ অমীয়া বাণী বিশ্বৰ বুকুলৈ লৈ যোৱাৰ প্ৰয়াস চলিব। দেৰগাঁৱৰ পৰা পলাশজ্যোতি বৰাৰ সহযোগত যোৰহাটৰ পৰা দিব্যজ্যোতি বৰাৰ ৰিপৰ্ট, NKTV+।